ষ্টেডিয়ামখন এখন ষ্টেডিয়াম, কিন্তু ইয়াত সংলগ্ন হৈ আছে দুখনকৈ খেলপথাৰ। মই এতিয়া য'ত থিয় হৈ আছো আপোনালোকে দেখিছে ই এখন ফুটবল খেলপথাৰ, আৰু ইয়াত আমি সুন্দৰ কৰি ফুটবল খেলিব পাৰো। যেনেকৈ আমাৰ খুব সৰ্বাংগ সুন্দৰ ষ্টেডিয়াম বিলাকত ফ্লাড লাইট থাকে, এই ফুটবল ষ্টেডিয়ামখনত চাৰিওফালে আপোনালোকে ফ্লাড লাইট দেখা পাইছে। আৰু আটাইতকৈ ডাঙৰ কথা যে এই ষ্টেডিয়ামখনে উত্তৰ লখিমপুৰৰ ৰাইজক ইমানে উৎসাহিত কৰিছে যে এতিয়াও চাৰিওফালে ষ্টেডিয়ামখন চাবলৈ লোকে লোকাৰুণ্ণ হৈ আছে। মই আপোনালোকক ফুটবলৰ বিষয়ে কৈছিলো। এই ষ্টেডিয়ামখনত ফুটবল খেলৰ লগতে এথলেটিক্সৰ বাবে সুন্দৰ সিন্থেটিক ট্ৰেক নিৰ্মাণ কৰা হৈছে। মই এতিয়া ফুটবলৰ পৰা লাহেকৈ আহি সিন্থেটিক ট্ৰেক আপোনালোকক দেখুৱাব খুজিছো। সুন্দৰ সিন্থেটিক ট্ৰেক সাধাৰণতে আমাৰ আগশাৰীৰ মহানগৰসমূহত এনেকুৱা সিন্থেটিক ট্ৰেক থাকে। কেইদিনমান আগতে নলবাৰীত মই ষ্টেডিয়াম উদ্বোধন কৰিছিলো, তাতো এনেকুৱা সুন্দৰ সিন্থেটিক ট্ৰেক লে কৰা হৈছিলে। ডিব্ৰুগড়ত খনিকৰত আমি ষ্টেডিয়াম উদ্বোধন কৰিছিলো, তাতো এনেকুৱা সুন্দৰ সিন্থেটিক ট্ৰেক লে কৰা হৈছে। আৰু আজি আমি উত্তৰ লখিমপুৰৰ এই ষ্টেডিয়ামখনতো সুন্দৰ সিন্থেটিক ট্ৰেক নিৰ্মাণ কৰি উলিয়াইছো। কেনেকুৱা লাগিছে ষ্টেডিয়ামখন? ভাল লাগিছে না লাগা নাই? ষ্টেডিয়াম পাক্কা ভাল লাগিছে? বঢ়িয়া। এই ষ্টেডিয়ামখনত আপোনালোকে দেখিছে যে সুন্দৰ কাভাৰ্ড গেলাৰী আছে। আপোনালোকে মই পোনে পোনে উলিয়াই দিছো, তাতে গেলাৰীত বহি থকা মোৰ বন্ধুসকলে হাত বাউলিও দিছে। এই গোটেইটো গেলাৰী, আৰু এই গেলাৰীৰ ওপৰত স্পৰ্টছ হোষ্টেল, যিটো ওপৰত ফ্লোৰ দেখিছে, তাতে ডৰমিটৰী নিৰ্মাণ কৰা হৈছে, যাতে আমাৰ খেলৰ প্ৰশিক্ষণ লবলৈ অহা ল'ৰাবিলাকক আমি ৰাখিব পাৰো, ছোৱালীবিলাকক ৰাখিব পাৰো। আৰু তাৰ ওপৰ মহলাত যোগাসন আৰু জিমনাষ্টিকৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে চাওক ইয়াৰ পেভিলিয়নটো কিমান ইম্পজিং ষ্ট্ৰাকচাৰ হৈছে, কিমান সুন্দৰ লাগিছে। মই আকৌ এবাৰ আপোনালোকক দেখুৱাইছো, ষ্টেডিয়ামটো চাওক, আৰু তলৰ সুন্দৰ গেলাৰী। উত্তৰ লখিমপুৰ চহৰত কেইটামান দিন আগলৈকে আমাৰ এই অসমৰ গুৱাহাটীক বাদ দি নগৰসমূহত স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিলে। আজি এই সুন্দৰ পেভিলিয়ন আৰু লগত দৰ্শক বহিব পৰা গেলাৰী। এয়া মই আপোনালোকক ফুটবল আৰু এথলেটিক ট্ৰেকৰ বিষয়ে কলো, কিন্তু এই ষ্টেডিয়ামখনৰ এটা ডাঙৰ বিশেষত্ব হৈছে যে ইয়াতে ফুটবলৰ লগতে এথলেটিক ট্ৰেকৰ লগতে এখন এক্সক্লুচিভ ক্ৰিকেট ষ্টেডিয়ামো ইয়াত নিৰ্মাণ কৰা হৈছে। মই আপোনালোকক ফুটবল ষ্টেডিয়ামখন দেখুৱাৰ পিছতে মই আপোনালোকক এতিয়া ক্ৰিকেট ষ্টেডিয়ামলৈকেও আপোনালোকক লৈ যাব চেষ্টা কৰিম। দুইখন আচলতে এখনেই ফিল্ড, কিন্তু আজি মই উদ্বোধনী মিটিং কৰিবলগীয়া হোৱাৰ কাৰণে সৰু পেণ্ডেল এটা মাজত বনাইছিলে। আদাৰৱাইজ ই এটা টুইন ফিল্ড। এয়া হল আমাৰ ফুটবল ফিল্ড, আৰু মই ফুটবল কেইটা ছটিয়াইছো। আৰু আমি ফুটবলৰ পৰা এতিয়া আমি আপোনালোকক লৈ গৈ আছো ক্ৰিকেটৰ ফালে। কিন্তু ক্ৰিকেটলৈ যোৱাৰ আগতে মই আপোনালোকক মনত পেলাম, এই ষ্টেডিয়ামখন আমি লভলীনা বৰগোহাঁইৰ নামত নামাঙ্কিত কৰিছো। আৰু যেতিয়া লভলীনা থাকিব, বক্সিং ৰিংটো থাকিবই লাগিব। এয়া আমাৰ উদীয়মান খেলুৱৈসকলৰ বাবে, বক্সাৰসকলৰ বাবে আমি নিৰ্মাণ কৰা বক্সিং যিটো এৰেনা বুলি কওঁ, বক্সিং এৰেনা। এতিয়া আমি লাহেকৈ যাম ফুটবল ষ্টেডিয়ামখনৰ পিছত আমি লাহেকৈ যাম ক্ৰিকেট ষ্টেডিয়ামখন আপোনালোকক দেখুৱাব খুজিম। ইয়াত বহুত লোক আছে এই সময়ত, গতিকে সকলো কেমেৰালৈকে মাজে মাজে আমাৰ দৰ্শকসকলকো আপোনালোকে দেখা পাই থাকিব। আৰু তাৰ লগতে দৰ্শকসকলৰ
উৎসাহো আপোনালোকে দেখিবলৈ পাব। এতিয়া মই অলপ আগতে আপোনালোকক দেখুৱাইছিলো সেইটো ফুটবল আৰু এথলেটিকৰ পেভিলিয়ন। এতিয়া আমি যাম ক্ৰিকেট পেভিলিয়নলৈকে, কাৰণ লখিমপুৰে এনেকুৱা এখন ষ্টেডিয়াম য'ত ফুটবল আৰু ক্ৰিকেটৰ কাৰণে একেটা কেম্পাছতে দুখন খেলপথাৰ নিৰ্মাণ কৰা হৈছে। মই অকণমান দেখুৱাব খুজিম। এতিয়া আমি আহি ক্ৰিকেটৰ পেভিলিয়ন, এই পেভিলিয়নটো এক্সক্লুচিভ ক্ৰিকেট পেভিলিয়ন হিচাপে নিৰ্মাণ কৰা হৈছে। আপোনালোকে দেখা পাইছে যে এই ক্ৰিকেট পেভিলিয়নৰ মাজেদি তলেদি ক্ৰিকেট পেভিলিয়নেদি মই এতিয়া ক্ৰিকেট খেলপথাৰত সোমাই যাবলৈ চেষ্টা কৰিম। মই আকৌ কৈছো, মই উত্তৰ লখিমপুৰ চহৰত আছো। গুৱাহাটীত ষ্টেডিয়াম থাকে আমি দেখা পাওঁ, কিন্তু উত্তৰ লখিমপুৰ চহৰতো এনেকুৱা সুন্দৰ ষ্টেডিয়াম, এইটো এটা প্লেয়াৰ্ছ ব্ৰিফিং ৰুম। ইয়াতে খেলাৰ আগতে প্লেয়াৰ্ছে ব্ৰিফিং ল'ব পাৰে। এতিয়া আমি পোনে পোনে যাব খুজিছো ক্ৰিকেট ষ্টেডিয়ামলৈকে। প্ৰথমতে মই আপোনালোকক এতিয়া ফুটবল ষ্টেডিয়াম দেখুৱালো। এতিয়া মই আপোনালোকক ক্ৰিকেট ষ্টেডিয়াম দেখুৱাম। আপোনালোকে চাব, এইটো এটা ক্ৰিকেট পেভিলিয়ন। ক্ৰিকেট পেভিলিয়নৰ পিছত ক্ৰিকেট ষ্টেডিয়ামৰ গেলাৰী, প্ৰায় 5,000 লোকে আজিৰ দিনটোত ইয়াত বহি ক্ৰিকেট খেল খেলিব পাৰে, ক্ৰিকেট খেল চাব পাৰে। কিন্তু আমি প্ৰভিজন ৰাখিছো আৰু 5,000 দৰ্শক বহিব পৰা গেলাৰী যাতে আমি নিৰ্মাণ কৰিব পাৰো। এইখন হল সুবিশাল ক্ৰিকেট ষ্টেডিয়াম। আগত মই আপোনালোকক দেখুৱাইছিলো ফুটবল ষ্টেডিয়াম, এথলেটিক ট্ৰেক। এইবাৰ মই আপোনালোকক দেখুৱাইছো ক্ৰিকেট ষ্টেডিয়াম। আৰু এইখন ক্ৰিকেট ষ্টেডিয়াম ইণ্টাৰনেশ্যনেল মানদণ্ডত নিৰ্মাণ কৰা হৈছে। কিমান ধুনীয়া ক্ৰিকেট পিচ ইয়াতে নিৰ্মাণ কৰা হৈছে আপোনালোকে চাব পাৰে। ইমান সুন্দৰ ক্ৰিকেট পিচ ইয়াত নিৰ্মাণ কৰা হৈছে। এই ষ্টেডিয়ামখন এতিয়ালৈকে আমি 128 কোটি টকা খৰচ কৰিছো। অনাগত দিনত ইয়াত আমি আৰু পুঁজি বিনিয়োগ কৰিম। সুন্দৰ সুইমিং পুল নিৰ্মাণ হ'ব আৰু সুবিধাবিলাকো ইয়াত নিৰ্মাণ হ'ব। মই আকৌ এবাৰ ক্ৰিকেট পিচখন আপোনালোকক দেখুৱাব খুজিছো। সুন্দৰ ক্ৰিকেট পিচ, সুন্দৰ ক্ৰিকেট পিচ। দূৰলৈকে যদি আপোনালোকে চাই, ফুটবল খেলপথাৰখনত স্প্ৰিংকাৰেদি, মই য'ত থিয় হৈ আছিলো অলপ আগতে, তাত এতিয়া পানী দিয়া হৈছে যাতে ঘাঁহ বনবোৰ গজিব পাৰে। আৰু এই ক্ৰিকেট পিচখনো কিমান সুন্দৰ কৰি নিৰ্মাণ কৰা হৈছে আপোনালোকে চাব পাৰে। ইয়াত যিকোনো আন্তৰ্জাতিক খেল আমি ইয়াতে খেলিব পাৰো। আমাৰ গেলাৰীত বহুত দৰ্শক এতিয়াও, তেওঁলোক আজি নতুন উদ্বোধন লখিমপুৰৰ ৰাইজে উপভোগ কৰি আছে। আৰু এতিয়া মই ক্ৰিকেট ষ্টেডিয়ামৰ পৰা লাহেকৈ মই প্ৰৱেশ কৰিম ইনডোৰ ষ্টেডিয়ামখনলৈ। অৰ্থাৎ আপোনালোকক মই ফুটবল ষ্টেডিয়াম দেখুৱালো, স্পৰ্টছ হোষ্টেল দেখুৱালো, ক্ৰিকেট ষ্টেডিয়াম দেখুৱালো। এতিয়া লখিমপুৰৰ এই স্পৰ্টছ কমপ্লেক্সত তৃতীয় যিটো বিন্দু মই আপোনালোকক দেখুৱাব খুজিম, সেয়া হৈছে ইনডোৰ ষ্টেডিয়াম। কেইটামান দিন আগতে আমি ডিব্ৰুগড়ত যি ষ্টেডিয়াম নিৰ্মাণ কৰিছিলো খনিকৰত, তাতো এনেকুৱা আটাইবোৰ ব্যৱস্থা আছিলে। নলবাৰীত আমি ষ্টেডিয়াম নিৰ্মাণ কৰিছো, তাতো এনেকুৱা ব্যৱস্থা আছে। যোৰহাটত এনে সুন্দৰ ষ্টেডিয়াম নিৰ্মাণৰ কাম চলি আছে। ধেমাজিত ষ্টেডিয়াম নিৰ্মাণৰ কাম প্ৰায় শেষ হৈছে। তেজপুৰত ষ্টেডিয়াম নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ অসমৰ বঙাইগাঁৱত ষ্টেডিয়াম নিৰ্মাণৰ কাম ব্যৱস্থা কৰা হৈছে। অসমৰ প্ৰতিখন জিলা সদৰতে আমি এনে সুন্দৰ ষ্টেডিয়াম নিৰ্মাণ কৰিব খুজিছো। কাৰণ মই বিশ্বাস কৰো অসমৰ বিকাশ যাত্ৰা খালি গুৱাহাটীতে সীমাবদ্ধ থাকিব নালাগে। অসমৰ চুকে কোণে বিয়পি পৰিব লাগে। আপোনালোকে জানি ভাল পাব, বৰাক উপত্যকাৰ হাইলাকান্দি, কৰিমগঞ্জ, শিলচৰ ষ্টেডিয়ামকো পূৰ্ণাংগ কৰাৰ বাবে আমি পুঁজি
আগবঢ়াইছিলো এতিয়া আপোনালোকে চাওক মই আপোনালোকক লৈ যাব খুজিছো লখিমপুৰৰ নৱনিৰ্মিত ষ্টেডিয়ামৰ টেবুল টেনিছ 4খন টেবুল টেনিছ কোৰ্ট আমি ইয়াতে স্থাপন কৰিব পাৰিছো অলপ টেবুল টেনিছ মই আপোনালোকক অকণমান দেখুৱাই দিছো বলটো মই আকৌ এবাৰ লৈছো আপোনালোকৰ পৰা ইয়াতে অকণমান মই বেডমিন্টন খেলিব পাৰো টেবুল টেনিছ ইমান ভালকৈ খেলিব নোৱাৰো তথাপিতো টেবুল টেনিছ দেখুৱালো নৱনিৰ্মিত ষ্টেডিয়ামৰ এইখন হল বেডমিন্টন কোৰ্ট এতিয়া আপোনালোকক দুটা বেডমিন্টনৰ শ্বট মাৰিও মই দেখুৱাইছো আমাৰ ষ্টেডিয়ামত ইনডোৰ ষ্টেডিয়াম এখন বেডমিন্টন টেবুল টেনিছ সকলোৰে সুবিধা ইয়াত ৰাখা হৈছে আৰু আপোনালোকে সুন্দৰ গ্যালাৰী দেখা পাইছে দৰ্শকে চাব পৰা গ্যালাৰী সুন্দৰ বেডমিন্টনৰ কোৰ্ট 2খন 3খন আৰু টেবুল টেনিছ আমাৰ বোৰ্ড ইয়াত 4খন থাকিব পাৰিব আৰু এনেকৈ লখিমপুৰত আজি আমি লভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প লখিমপুৰৰ ৰাইজৰ বাবে উৎসৰ্গা কৰিছো মই আপোনালোকক লখিমপুৰ ষ্টেডিয়ামলৈ এই কাৰণে লৈ আহিছিলো যে আমি আজিৰ পৰা এটা বছৰ আগত দুটা বছৰ আগত তিনিটা বছৰ আগত কোনেও কল্পনা কৰিব পৰা নাছিলো যে অসমৰ স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ এনেকৈ আগবাঢ়ি যাব আজি মই অত্যন্ত আনন্দিত প্ৰতিখন জিলা সদৰতে এনেকুৱা স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰাৰ আমি ব্যৱস্থা কৰিছিলো নামত উৎসৰ্গা কৰিছো যাতে লখিমপুৰৰ নৱপ্ৰজন্ময়ো লভলীনাৰ দৰে অলিম্পিকৰ সপোন সাৰ্থক কৰিব পাৰে শ্ৰদ্ধা ৰাইজ আজি লখিমপুৰত আছিলো কাৰণে আপোনালোকক লখিমপুৰৰ এই সুন্দৰ ষ্টেডিয়ামখন দেখুৱালো আৰু অনাগত দিনত মই যতে যাম এনেকুৱা ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ মোৰ চকুত পৰিলে মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুসিভ মাৰ্শাল আৰ্টছ সামগ্ৰীৰ শ্বৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্শাল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলিবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com